নমস্কাৰ সকলোৱে দেখিছে মোৰ হাতত কি আছে এটা ভোট জলকীয়া খাই মই যথেষ্ট ভাল পাওঁ অলপ আচাৰৰ লগত বা এনে কেঁচাও মই খাই খুব ভাল পাওঁ আৰু আজি মই আহিছো যোৰহাট আমাৰ হোলঙাপাৰ গাঁৱলৈ আৰু দুপৰীয়া অলপ মোক ভোট জলকীয়া দিলে খুব ভাল আজি সেই কাৰণে মই তেওঁলোকক ক'লো যে অলপ মোক কিছু ভোট জলকীয়া পলিথিনত বান্ধি মোক দিবলৈ মই তেতিয়া দিল্লীলৈ লৈ যাম মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই আশা কৰো যে এই যে ভোট জলকীয়া আমি আগন্তুক দিনত আৰু ভালদৰে ইয়াৰ খেতি কৰিব পাৰো বাহিৰলৈ লৈ যাব পাৰো ইয়াৰলৈ আমাৰ ভ্যালু এডিশন কিছু কৰিব পাৰো ইণ্ডাষ্ট্ৰি এটা ভাল কৰিব পাৰো তাৰ বাবে আমাৰ যিমানবোৰ আমাৰ অসমৰ আমাৰ উদ্যোগৰ লগত জড়িত হৈ থকা ব্যৱসায় কৰা মানুহখিনি আছে এন্টাৰপ্ৰেনাৰ্ছখিনি আছে সকলোকে মই অনুৰোধ জনাইছো যে হওক এই ভোট জলকীয়াটো আমি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যাবলৈ আমি সকলোৱে আগভাগ লওঁ ये देखिए मेरे हाथ में क्या है ये लाल फूल नहीं एक लाल मिर्च है और काफी घातक मिर्च है इसे हम भूत जलकिया कहते हैं असम में या अगर हिंदी में अनुवाद करें तो भूत वाला मिर्ची इसमें बहुत स्वाद है और उसकी सुगंध भी बहुत अच्छी है तो मैं तो आज इसको दोपहर में मैंने थोड़ा सा चखा और बहुत मजा आया मुझे और कुछ मैं छोटे से पॉलिथीन में बांध के इसको मैं दिल्ली भी ले जा रहा हूँ और मैं चाहूंगा कि आप सभी लोग जो असम आए एक बार इस भूत जलकिया को जरूर आजमाएं और फिर आपको मेरी याद आएगी